ক্ষতিপূরণ দিব লাগিবই সমূহ গাঁও অঞ্চলত প্ৰতিটো পকা ঘৰৰ নষ্ট হোৱা বিনিময়ত 15 পৰা 20 লাখ টকা প্ৰদান কৰিব লাগিবই কেঁচা ঘৰত বানপানী নষ্ট হোৱা 2 পৰা 5 লাখ টকা প্ৰদান কৰিব লাগিবই পোহনীয়া জন্তু ক্ষতিপূৰণ দিব প্ৰদান কৰিব লাগিবই পোহনীয়া জীৱ জন্তু ক্ষতিপূৰণ কৰা প্ৰতি বিঘা কৃষিভূমিত 20,000 টকা প্ৰদান কৰিব লাগিবই মেলেৰিয়া আৰু প্ৰতিষেধকৰ ব্যৱস্থা প্ৰদান কৰিব লাগিবই মুখ্য সংগ্ৰাম সমিতি জিন্দাবাদ ৰাষ্ট্ৰ সমস্যাৰ সমাধান কৰিব লাগিবই অঞ্চলত বান ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ দিব সেই মথাউৰি নিৰ্মাণত যে কেৱল বালিৰ ভেটা বনাইছিল এইবাৰ প্ৰথম এই যে চৰকাৰ অসম চৰকাৰখনে আচলতে যিবিলাক মানে তেখেতসকলে মন্তব্য প্ৰদান কৰি আছে তেখেতসকলক আমি হুঁচিয়াৰ কৰি দিছো অসমৰ জনসাধাৰণৰ স্বাৰ্থত যদি আপোনালোকে কাম নকৰে তেন্তে কিন্তু 2026 চনত আপোনালোকক একেবাৰে দেখাই দিয়া হ'ব যেহেতু বানপানী সমস্যা এই যে বানপানী সমস্যাটো এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে পৰিগণিত হ'ব লাগিছিল কিন্তু এই চৰকাৰখনে ৰাষ্ট্ৰীয় সমস্যাটো বাদেই দিয়ক এই বানপানী সমস্যাৰ প্ৰতি তেখেতসকলে কিঞ্চিত মানুহ গুৰুত্ব প্ৰদান কৰা আমি বৰ্তমান অৱস্থালৈকে দেখা নাই আজি ভাবি চাওক বিহাৰে যদি 11,500 কোটি টকা পাব পাৰে আমাৰ অসমে কি কাৰণে আশ্বাস পাব লাগে আৰু তাৰপিছত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কি কৰে জানে হাত চাপৰি বজাই থাকে লাজ লাগিব লাগিছিল আপোনালোকৰ লিখীয়া এজন জনপ্ৰতিনিধিয়ে যদি এনেকুৱা ধৰণৰ মানে আশ্বাস বিলাককে যদি আপোনালোকে মানে ভাবি লয় তেন্তে তাতকৈ আৰু আচৰিত কথা নাই অসমৰ জনতাক আপোনালোকে বাৰম্বাৰ ঠগ প্ৰবঞ্চনা কৰি আছে আমি বিভিন্ন সময়ত দেখা পাইছো যিহেতু আমি দেখা পাইছিলো যে আজি ডিব্ৰুগড় যিটো সমস্যা কৃত্ৰিম বানপানীৰ সমস্যা সেইটো মানে সমাধান কৰিব নোৱাৰে চৰকাৰখনে তেখেতসকলে কি কয় বোলে বানমুক্ত অসম কৰাৰ কথা কয় তেখেতসকলে কি কয় বোলে স্মাৰ্ট চিটি গঠন কৰাৰ কথা কয় সামান্য এটা কৃত্ৰিম বানপানীৰ ফলত সৃষ্টি হোৱা বানপানী ৰোধ কৰিব নোৱাৰা চৰকাৰখনে এনেকুৱা ধৰণৰ মানে একেবাৰে স্পষ্ট কথা আমি আপোনালোকক কৈ দিব বিচাৰিছো এনেকৈ ব্যৱসায়ী কৰি থাকিলে কিন্তু কেতিয়াও কিন্তু মানে মন হৈ বহি নাথাকিব যিহেতু আমাৰ এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যে আপোনালোকে যিবিলাক বানপানীত ক্ষতি হৈছে এই ক্ষতি আপোনালোকে কেৱল আপোনালোকে সেলফি তুলিবৰ বাবে আপোনালোকে এইবিলাক মানে বান পৰিদৰ্শন কৰি ফুৰিছিলে মথাউৰিবিলাক ভাঙি যোৱা মথাউৰিবিলাক পৰিদৰ্শন কৰি ফুৰিছিলে এই কৃত্ৰিম বানপানী ডিব্ৰুগড় সময়ত আপোনালোকে কি কৰিছিলে দেখা গৈছিলে কিমান কোটি টকা আহিছিলে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা কিমান কোটি টকা আহিছিলে আপোনালোকে জানে কিন্তু এই কোটি টকাৰ পইচা কিয় উভতি যাবলগীয়া হ'ল আজি এই যি বৈজ্ঞানিকসন্মতভাৱে কাম নকৰা ফলস্বৰূপে ভুগি আছে আজি ডিব্ৰুগড় জনতা আপোনালোকে ভাবিছে কথাবিলাক আজি একেবাৰে 0.5 পৰা যদি আপোনালোকে একেবাৰে ৰাজাপাটৰ পৰা 9.5 কিলোমিটাৰ কিন্তু আমি যদি তাত অকুপাই কৰা আছে মানে কিছুমানৰ 3 মিটাৰ আছে কিছুমানৰ 4 মিটাৰ কিছুমানৰ 6 মিটাৰ আৰু এনেকুৱা হোৱাৰ কাৰণে আচলতে এই যি সমস্যা এই সমস্যাটো সমাধান হোৱা নাই আমি চৰকাৰখনক দাবী জনাইছো যাতে অতি সোনকালে এই বেদখল মুক্ত কৰে আৰু বেদখল যদি মুক্ত কৰিব নোৱাৰে বা বৈজ্ঞানিকসন্মতভাৱে যদি কাম কৰিব নোৱাৰে বা পইচা আহিলেই নহ'ব পইচা এইবিলাক আচলতে সৎ কামত ব্যৱহাৰ কৰিব লাগিব কেৱল ঠিকাদাৰৰ পকেটত সোমালে কিন্তু পইচা আমি মানি লোৱা নহ'ব আৰু বৈজ্ঞানিকসন্মতভাৱে কাম কৰক এই সমস্যাটো সমাধান হ'ব ইমানেই ক'লো চাওক কেন্দ্ৰীয় চৰকাৰ হওক অসম চৰকাৰ হওক এইবাৰ অসমৰ যি ভয়াৱহ বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি চৰকাৰৰ মূল শ্লোগান আছিল বানমুক্ত অসম গঢ় দিয়া কিন্তু আজিৰ দিনটোত গুৱাহাটী ডিব্ৰুগড়কে ধৰি ধেমাজি অসমৰ বিস্তীৰ্ণ অঞ্চল আজি বানত ডুবি আছে না বানপানীৰ আগত তেওঁলোকে মথাউৰি ভালকৈ নিৰ্মাণ কৰিলে না বানপানীৰ সময়ত তেওঁলোকে ক্ষতিপূৰণ দিলে না বান হৈ যোৱাৰ পিছত তেওঁলোকে কৃষি পথাৰসমূহ ছাৰ্ভে কৰিছে না তেওঁলোকে ৰাস্তা পদূলি নিৰ্মাণ কৰিছে না আজি বানত সম্পূৰ্ণৰূপে আক্ৰান্ত হৈ
হস্পিটেলে মানুহ এতিয়া এনকেফেলাইটিছ ডায়েৰিয়াত মৃত্যুমুখত পৰিছে কিন্তু না স্বাস্থ্য বিভাগ জলসম্পদ বিভাগ অসমৰ মুখ্যমন্ত্ৰী অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী কোনেও কিন্তু অসমৰ মানুহক 1% গুৰুত্ব প্ৰদান কৰা নাই আমি দেশকৈ অন্যায় দেখিলোঁ যে বিহাৰক বানপানীৰ কাৰণে 1,500 কোটি টকা 11,500 কোটি টকা দিলে ক্ষমা কৰিব 11,500 কোটি টকা দিলে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত শূন্যত গদা ঘূৰাই ডাঙৰ লেকচাৰ মাৰে কিন্তু এটকা ফুটা কৰিও তেওঁ কেন্দ্ৰৰ পৰা আনিব নোৱাৰিলে এতিয়া আমাৰ মানুহ ডুবি আছে আজি ডিব্ৰুগড়ৰ ৰাইজে সম্পূৰ্ণৰূপে কৃষিভূমি হেৰুৱাই আপোনালোকে সোধক তেওঁলোকে এতিয়া না জল না থল অৱস্থা ইয়াৰ পাছত না গ্ৰাম সেৱক গৈছে না নৰেন্দ্ৰ মোদীয়ে সদায় আওৰাই থকা প্ৰধানমন্ত্ৰী কৃষি বীমা যোজনা লোক ছাৰ্ভে কৰিবলৈ গৈছে ক'ত গ'ল ইলেকশ্যনৰ আগততো ডাঙৰ কথা কৈছিল যে প্ৰধানমন্ত্ৰী কৃষি বীমা যোজনাৰ জৰিয়তে বানপানীত ক্ষতিগ্ৰস্ত লোকে এই কৃষিভূমি নষ্ট হ'লে তেওঁলোকে বীমাৰ পইচা পাব ইঞ্চুৰেঞ্চৰ পইচা পাব এতিয়া ক'ত গ'ল এই ইঞ্চুৰেঞ্চ কেৱল ডিঙিত গামোচা লৈ অসমীয়া ফুটা নুফুটাকে কয় নৰেন্দ্ৰ মোদীয়ে ইলেকশ্যনৰ আগত ভোট বিচাৰি আহে এই কথাটো এবাৰ প্ৰমাণ হ'ল সমগ্ৰ ডিব্ৰুগড় আজি বানপানী মথাউৰি ভাঙি ডুবি গ'ল সেই মথাউৰিত উঠি খৰালি মহিলা পীযুষ হাজৰিকাই কেমেৰা লৈ লাইভ কেমেৰা একশ্যন পষ্ট দিয়ে সেই পীযুষ হাজৰিকাই বনোৱা মথাউৰিত যে ভয়াৱহ দুৰ্নীতি হৈছে এজাক বানপানীত এয়া সম্পূৰ্ণ স্পষ্ট হ'ল গতিকে পীযুষ হাজৰিকা ৰঙহি বঙহি কেশৱ মহন্তৰ ভায়েক পৰিয়াল এইবিলাক মানুহে মথাউৰি নিৰ্মাণৰ নামত বালি ভেটা বনাই কিমান কোটি টকা লাখ টকা তেওঁলোকে পকেটত ভৰালে এই কথাটো CBI তদন্ত আমি দাবী জনাইছোঁ আৰু যাৰ কাৰণে আজি সমগ্ৰ ডিব্ৰুগড় ডুবি গৈছে আৰু দ্বিতীয়তে প্ৰতিটো পকা ঘৰ অনিষ্ট হোৱা পকা ঘৰ বিনিময়ত 15 পৰা 20 লাখ টকা প্ৰতিটো বানপানী অনিষ্ট হোৱা কেঁচা ঘৰ বিনিময়ত 3 পৰা 5 লাখ টকা আৰু প্ৰতিটো গৰু ম'হ যি বানপানীত মৃত্যু হৈছে 20 পৰা 30,000 টকা আৰু প্ৰতি বিঘা কৃষিভূমিত অন্ততপক্ষে 20 পৰা 30,000কৈ ক্ষতিপূৰণ দিব লাগিব তাৰ দাবীত আমি ওলাই আহিছোঁ লগতে এতিয়াও বহু লোক কাৰণ বানপানী যেতিয়া হৈছিলে তেতিয়া চৰকাৰে না তেওঁলোকে DDT ছটিয়াইছে না ব্লিচিং পাউডাৰ দিছে না ফেনাইল দিছে না ডেটল দিছে না তেওঁলোকে এটা আঁঠুৱা দিছে যাৰ কাৰণে এতিয়া সাংঘাতিক ধৰণে এনকেফেলাইটিছ হৈছে মানুহৰ নানা ধৰণৰ বেমাৰ হৈছে কিন্তু স্বাস্থ্য বিভাগৰ কোনো তেওঁলোকৰ দায়িত্ব নাই নেকি গতিকে এই গোটেই দাবীবিলাক জনাইছোঁ গতিকে অসম চৰকাৰে কেৱল ভোটৰ লালসাত কেৱল নৰেন্দ্ৰ মোদী অমিত শ্বাহক ভৰি চেলেকি থাকিলে নহ'ব তেওঁলোকে যদি সঁচাকৈ তেওঁলোকৰ কলিজাত দম আছে তেওঁলোকে টেবুল ডকিয়াই ক'ব লাগে যে বিহাৰক যে 11,500 কোটি টকা দিলে আমাৰ তেল নিচা কয়লা নিচা সুনীল নিচা চাহপাত নিচা কিন্তু আমাক কিয় টকা নিদিলা সেই দাবী জনাই আমি তেতিয়া ক'ম যে হয় হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ এজন মুখ্যমন্ত্ৰী হয় হিমন্ত বিশ্ব শৰ্মাৰ বুকুত দম আছে যদি নোৱাৰে তেতিয়াহ'লে তেওঁক পদত্যাগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ